মহিলাসকলে ঘৰত কেনেকৈ 20 ৰাকাত তাৰাবি নামাজ পঢ়িব, নিয়ত কেনেকৈ কৰিব, কোন সূৰা দি পঢ়িব, তাৰাবি নামাজৰ 4 ৰাকাতৰ মূৰে মূৰে কোন দোৱাটি পঢ়িব লাগে, যদি এই দোৱাটি আপুনি নাজানে কোনো প্ৰব্লেম নাই, সৰু এটি দোৱা মই কৈ দিম, এই দোৱাটি পঢ়িলেও হ'ব। আৰু তাৰাবি নামাজৰ গোটেই শেষত মুনাজাত কেনেকৈ কৰিব লাগে, আজি তাৰাবি নামাজৰ সম্পূৰ্ণ নিয়ম কানুন প্ৰথমৰ পৰা শেষলৈকে মই ধুনীয়াকৈ বুজাই দিয়াৰ চেষ্টা কৰিম। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, মোৰ অতি শ্ৰদ্ধাৰ মা আৰু ভনীসকল, পবিত্ৰ ৰমজানৰ মাহ আহিছে। এই মাহত আমি দিনত ৰোজা ৰাখিম আৰু ৰাতি তাৰাবিৰ নামাজ পঢ়িম। দিনত ৰোজা ৰাখিলে আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে, যি ব্যক্তি মান সামা ৰমাদানা ঈমানান ওয়া ইহতিসাবান গুফিৰা লাহু মা তাকাদ্দামা মিন যামবিহি, যি ব্যক্তি ঈমান আৰু ইয়াকিনৰ সৈতে সওয়াবৰ ইয়াকিন লৈ মাহে ৰমজানৰ দিনত ৰোজা ৰাখিলে আল্লাহ তাআলাই তাৰ জীৱনৰ সকলো গুনাহ খাতা মাফ কৰি দিয়ে। সুবহানাল্লাহ। অন্য রিওয়ায়াতত আহিছে ওমান কমা রমাদানা ঈমানান ওয়া ইহতিসাবান গুফিরা লাহু মা তাকাদ্দামা মিন যামবিহি, আৰু যি ব্যক্তি মাহে ৰমজানৰ ৰাতি কিয়ামুল লাইল আদায় কৰিলে অৰ্থাৎ তাৰাবিৰ নামাজ পঢ়িলে আল্লাহ তাআলাই তাৰ জীৱনৰ সকলো গুনাহ খাতা মাফ কৰি দিয়ে। সুবহানাল্লাহ। যদি ঈমান আৰু ইয়াকিনৰ সৈতে আপুনি তাৰাবিৰ নামাজ পঢ়ে জীৱনৰ সকলো গুনাহ খাতা আল্লাহ তাআলাই মাফ কৰি দিব। আৰু অন্য রিওয়ায়াতত আহিছে তাৰাবি নামাজৰ এক এক সিজদা ইমানেই ফজিলতপূৰ্ণ হয় যে এক এক সিজদাৰ বদলা আল্লাহ তাআলাই ১৫০০০ নেকি দান কৰে। আল্লাহু আকবার। সেইকাৰণে আমি সকলোৱে দিনত ৰোজা ৰাখিম আৰু ৰাতি তাৰাবিৰ নামাজ পঢ়িম। যেতিয়া নেকি ইশাৰৰ আজান হৈ যায় ধুনীয়াকৈ অজু কৰি আমাৰ পুৰুষ ভাইসকল মছজিদত গুচি যাব, আমাৰ মহিলা মা ভনীসকল যায় নামাজত থিয় হৈ যাব আৰু প্ৰথমতে 2 ৰাকাত তাহিয়াতুল উজু নামাজ আপুনি পঢ়ি ল'ব। তাহিয়াতুল উজু নামাজৰ ইমানেই ফজিলত হয়, আল্লাহৰ ৰাসূল জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে, যি ব্যক্তি অজুৰ পিছত আকাশৰ ফালে চাই কলিমা শাহাদাত পাঠ কৰিলে আৰু 2 ৰাকাত আদায় কৰিলে, 2 ৰাকাত মানে অজুৰ লগে লগে যিটো নামাজ পঢ়া হয় এইটো তাহিয়াতুল উজু বুলি কোৱা হয়। যি ব্যক্তি অজুৰ পিছত আকাশৰ ফালে চাই কলিমা শাহাদাত পাঠ কৰিলে আৰু 2 ৰাকাত তাহিয়াতুল উজু নামাজ পঢ়িলে আল্লাহ ৰাব্বুল আলামিন তাৰ জীৱনৰ সকলো গুনাহ খাতা মাফ কৰি দিয়ে। তাৰ নখৰ গুড়াৰ গুনাহ পৰ্যন্ত আল্লাহ তাআলাই মাফ কৰি তাক নিষ্পাপ মাসুম কৰি দিয়ে। আল্লাহু আকবার। সেইকাৰণে সুন্দৰকৈ অজু কৰিব, আকাশৰ ফালে চাই কলিমা শাহাদাত পাঠ কৰিব, আশহাদু আল্লা ইলাহা ইল্লাল্লাহু ওয়া আশহাদু আন্না মুহাম্মাদান আবদুহু ওয়া রাসূলুহু। তাৰ পিছত 2 ৰাকাত তাহিয়াতুল উজু নামাজ আপুনি পঢ়িব। নাওয়াইতু আন উসাল্লি লিল্লাহি তাআলা রাকাতাই সালাত তাহিয়াতুল উজু নফলি মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার। যদি অসমীয়াত কয় মই আল্লাহৰ ওয়াস্তে তাহিয়াতুল উজুৰ 2 ৰাকাত নফল নামাজ পঢ়ি আছো আল্লাহু আকবার, এনেকৈ নিয়ত কৰি যিকোনো সূৰা দি এই নামাজ আপুনি পঢ়িব পাৰিব। ইয়াৰ পিছত আপুনি ইশাৰৰ নামাজখিনি আদায় কৰিব। ইশাৰৰ 4 ৰাকাত সুন্নত, 4 ৰাকাত ফৰজ, 2 ৰাকাত সুন্নত, 2 ৰাকাত নফল, মুঠ 12 ৰাকাত নামাজ পঢ়াৰ পিছত বিতিৰ নামাজটো কিন্তু ইয়াত নপঢ়িব। তাৰাবি নামাজৰ পিছত বিতিৰ নামাজ আপুনি পঢ়িব। আৰু ইশা নামাজৰ নিয়মখিনিও মই কৈ দিছো সংক্ষিপ্তভাৱে, তাৰ পিছত তাৰাবি নামাজৰ দোয়া আৰু নিয়মখিনি সুন্দৰকৈ বুজাই দিম। ইশাৰৰ 4 ৰাকাত সুন্নত নামাজৰ নিয়ত আৰবিত এনেকৈ কৰিব, নাওয়াইতু আন উসাল্লি লিল্লাহি তাআলা 4 রাকাতি সালাতিল ইশা সুন্নাতু রাসূলিল্লাহি তাআলা মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার। যদি অসমীয়াত কয় মই আল্লাহৰ ওয়াস্তে ইশাৰৰ 4 ৰাকাত সুন্নত নামাজ পঢ়ি আছো আল্লাহু আকবার, এনেকৈ নিয়ত কৰি যিকোনো সূৰা দি এই নামাজ আপুনি পঢ়িব পাৰিব। আৰু প্ৰত্যেক ৰাকাততে মনত ৰাখিব, সুন্নতৰ প্ৰত্যেক ৰাকাততে সূৰা ফাতিহাৰ পিছত অন্য সূৰা কিন্তু মিলাব লাগে। ইয়াৰ পিছত আপুনি আকৌ 4 ৰাকাত ইশাৰৰ ফৰজ নামাজ আদায় কৰিব। ফৰজ নামাজৰ নিয়ত আৰবিত এনেকৈ কৰিব, নাওয়াইতু আন উসাল্লি লিল্লাহি তাআলা 4 রাকাতি সালাতিল ইশা ফারদুল্লাহি তাআলা মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার। অসমীয়াত ক'লে মই আল্লাহৰ ওয়াস্তে ইশাৰৰ 4 ৰাকাত ফৰজ নামাজ পঢ়ি আছো আল্লাহু আকবার, এনেকৈ নিয়ত কৰিলে হ'ব। আৰু মনত ৰাখিব ফৰজৰ 4 ৰাকাতৰ প্ৰথম 2 ৰাকাতত সূৰা ফাতিহাৰ পিছত অন্য সূৰা আপুনি মিলাব, বাকি 2 ৰাকাতত অকল সূৰা ফাতিহা, অন্য কোনো সূৰা মিলাব নালাগে। ইয়াৰ পিছত আকৌ 2 ৰাকাত সুন্নত নামাজ, সুন্নতৰ নিয়ত এনেকৈ কৰিব, নাওয়াইতু আন উসাল্লি লিল্লাহি তাআলা রাকাতাই সালাতিল ইশা সুন্নাতু রাসূলিল্লাহি তাআলা মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার। যদি অসমীয়াত কয় মই আল্লাহৰ ওয়াস্তে ইশাৰৰ 2 ৰাকাত সুন্নত নামাজ পঢ়ি আছো আল্লাহু আকবার, এনেকৈ নিয়ত কৰি যিকোনো সূৰা দি এই নামাজো আপুনি পঢ়িব পাৰে। ইয়াত আৰু এটা কথা কৈ দিওঁ, যি 4টা সূৰা দি আপুনি সুন্নত 4 ৰাকাত নামাজ পঢ়িছিল সেই সূৰা দি আপুনি ফৰজতো পঢ়িব পাৰিব, বাকি 2 ৰাকাত সুন্নততো আপুনি তাৰে যিকোনো 2টা সূৰা পঢ়িব পাৰিব। যদি আপুনি বহুত সূৰা নাজানে আৰু যদি বেলেগ বেলেগ সূৰা জানে বেলেগ বেলেগ সূৰা দি পঢ়িব, যদি কমসে কম 4টা সূৰাও জানে সেই 4টা সূৰা দি আপুনি সকলো নামাজেই পঢ়িব পাৰিব, কোনো প্ৰব্লেম
প্ৰব্লেম নাই। সুন্নত 2 ৰাকাতৰ পিছত আৰু 2 ৰাকাত নফল নামাজ আপুনি পঢ়ি ল'ব। ইশাৰৰ এই 2 ৰাকাত নফল নামাজ নপঢ়িলে কোনো গুনাহ নহয়, কিন্তু পঢ়িলে সওয়াব আছে। এই ৰমজান মাহৰ এটা নফল অন্য মাহৰ এটা ফৰজৰ সমান সওয়াব আল্লাহ তাআলাই দান কৰে। এই মাহৰ এটা ফৰজ অন্য মাহৰ 70টা ফৰজৰ সমান সওয়াব আল্লাহ তাআলাই দান কৰে। সুবহানাল্লাহ। সেই কাৰণে এই মাহত নফল ইবাদত বেছি বেছি কৰিব লাগে, আৰু নফল নামাজ এনেও আমি বেছিকৈ পঢ়িব লাগে। সেই কাৰণে যে আমাৰ ফৰজত যদি কিবা কাৰণত কমি হৈ যায়, কিয়ামতৰ দিনাখন যেতিয়া ফৰজৰ হিচাপ কৰা হ'ব, তাতে যদি কিবা কমি হৈ যায়, এই নফলৰ দ্বাৰা কিন্তু সেভ দিয়া হ'ব, পৰিপূৰ্ণ কৰা হ'ব। আল্লাহু আকবার। সেই কাৰণে নফল ইবাদত আমি বেছি বেছিকৈ কৰিব লাগে। আৰু এই নফল নামাজৰ নিয়ত এনেকৈ কৰিব, নাৱাইতু আন উছল্লি লিল্লাহি তাআলা রাকাতাই সালাতিল ইশা নফলি মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার। যদি অসমীয়াত কয়, মই আল্লাহৰ ওয়াস্তে ইশাৰৰ 2 ৰাকাত নফল নামাজ পঢ়ি আছো, আল্লাহু আকবার, এনেকৈ নিয়ত কৰিলে হ'ব। আৰু যিকোনো সূৰা দি এই নামাজটো পঢ়িব। ইয়াৰ পিছত তাৰাবিৰ 20 ৰাকাত নামাজ আপুনি পঢ়িব লাগিব। 2 ৰাকাত কৰি 20 ৰাকাত নামাজ পঢ়িব লাগিব। আৰু তাৰাবিৰ নামাজ 20 ৰাকাত ইজমা সাহাবাৰ পৰা সাবিত হয়। সেই কাৰণে আমি 20 ৰাকাতেই পঢ়িব লাগিব। আৰু ইয়াত কোনো ধৰণৰ কমি কৰিব নোৱাৰি। হয়, কেতিয়াবা যদি ভাগৰ লাগি গৈছে বা গাটো বেয়া লাগিছে, তেতিয়া 2-4 ৰাকাত কম পঢ়িছে, কোনো কথা নাই। কিন্তু যিটো সাহাবাসকলে, সকলো সাহাবা যিটো কথাত একমত হৈ আছিল, হযরত ওমৰ ইবনে খাত্তাব ৰাদিয়াল্লাহু তাআলা আনহুৰ জামানাত যেতিয়া সাহাবাসকলে মছজিদত বিভিন্ন ঠাইত থিয় হৈ নামাজ পঢ়ি আছিল, হযরত ওমৰ ৰাদিয়াল্লাহু তাআলা আনহু সকলোকে একলগ কৰিলে আৰু জামাত আকাৰে 20 ৰাকাত নামাজ আদায় কৰিলে। আৰু সকলো সাহাবা ইয়াতে একমত আছে। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইৰশাদ কৰে, আসহাবি কান নুজুম ইক্তাদাইতুম ইহতাদাইতুম। মোৰ সাহাবাসকল আকাশৰ তৰাৰ দৰে হয়। আল্লাহু আকবার। তোমালোকে যাৰে অনুসৰণ কৰা হিদায়ত পাই যাবা। আমি সাহাবাসকলৰ অনুসৰণ কৰিব লাগিব। সাহাবাসকল যিটো কথাত সকলোৱে একমত আছিল, আমি তাতে কোনো কাৰণতে মতভেদ কৰিব নালাগে। আমি 20 ৰাকাত নামাজ পঢ়িব লাগিব, 2 ৰাকাত কৰি নিয়ত কৰি। তাৰাবি নামাজৰ 2 ৰাকাতৰ নিয়ত যেতিয়া আপুনি কৰিব, এনেকৈ নিয়ত কৰিব, নাৱাইতু আন উছল্লি লিল্লাহি তাআলা রাকাতাই সালাতিত তারাবিহি সুন্নাতু রাসূলিল্লাহি তাআলা মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার। যদি অসমীয়াত কয়, মই আল্লাহৰ ওয়াস্তে তাৰাবিৰ 2 ৰাকাত সুন্নত নামাজ পঢ়ি আছো, আল্লাহু আকবার, এনেকৈ নিয়ত কৰি যিকোনো সূৰা দি এই নামাজ আপুনি পঢ়িব পাৰিব। যদি আপুনি বহুত সূৰা নাজানে, 4-5টা সূৰা জানে, সেই 4-5টা সূৰা দি আপুনি তাৰাবিৰ 20 ৰাকাত নামাজ আদায় কৰিব পাৰিব। আৰু যেতিয়া নিয়ত কৰিব, আমাৰ মহিলা মা ভনীসকল কান্ধলৈকে হাত উঠাই চিনাৰ ওপৰত হাত ৰাখি দিব। আমাৰ পুৰুষ ভাইসকলে কাণৰ লঠি বৰাবৰ হাত উঠাব আৰু নাভিৰ তলত হাত ৰাখি দিব। আৰু সানা পঢ়িব, তাআউজ তাসবিহ অৰ্থাৎ আউযুবিল্লাহ বিসমিল্লাহ, তাৰ পিছত সূৰা ফাতিহা, ইয়াৰ পিছত যিকোনো সূৰা আপুনি মিলাব। কিন্তু মনত ৰাখিব, কোৰআনৰ সিৰিয়াল হৈছে সূৰা বাকাৰাৰ পৰা আৰম্ভণি আৰু সূৰা নাছলৈকে শেষ হৈছে। যদি আপুনি আলাম তাৰাৰ পৰা নাছলৈকে এই 10টা সূৰা জানে, আলাম তাৰা প্ৰথমতে পঢ়িব, দ্বিতীয় ৰাকাতত লিইলাফি কুৰাইশ পঢ়িব, এনেকৈ সিৰিয়াল আপুনি পঢ়ি আহিব। যদি বহুত সূৰা নাজানে, 4 কুল জানে, 4 কুল দিয়ে, প্ৰথমতে কুলিয়া, তাৰপিছত ইখলাছ, তাৰপিছত ফালাক, তাৰপিছত নাছ, এনেকুৱাকৈ সিৰিয়ালি 4 ৰাকাত আপুনি পঢ়িব। যেতিয়া 2 ৰাকাত কৰি 4 ৰাকাত নামাজ আপোনাৰ হৈ যায়, 4 ৰাকাত নামাজ পঢ়ি আমি ইয়াত বহি এটা দোয়া পঢ়ো, সুবহানাল্লাহিল মালিকিল কুদ্দুস সুবহান জিল মুলকি ওয়াল মালাকুত সুবহান জিল ইজ্জতি ওয়াল আজমতি ওয়াল কুদরতি ওয়াল হাইবতি ওয়াল কিবরিয়াই ওয়াল জাবারুত سبحان الملك الحي الذي لا ينام ولا يموت أبدا أبدا سبوح قدوس ربنا ورب الملائكة والروح। এই দোয়াটি আমি পঢ়ো। এই দোয়াটি পঢ়া সওয়াব আছে পঢ়িলে, কিন্তু কথা হ'ল ইয়াতে কোনো দোয়া পঢ়িবই লাগিব এনেকুৱা কোনো খাস নহয়। আসল কথাটো হৈছে তাৰাবিৰ নামাজটো আমি ৰৈ ৰৈ ৰেষ্ট কৰি কৰি পঢ়িব লাগে। তাৰবিহাতুনৰ পৰা আহিছে, ইয়াৰ অৰ্থ হৈছে ৰেষ্ট কৰা, আৰাম কৰা। এই নামাজটো আৰাম কৰি কৰি পঢ়িব লাগে। যিহেতুকে 20 ৰাকাত নামাজ আপুনি পঢ়িব, যদি একেলেঠাৰি 20 ৰাকাত নামাজ পঢ়ে, আপুনি হয়তো ভাগৰি যাব পাৰে, গাটো বেয়া লাগিব পাৰে। সেইকাৰণে 4 ৰাকাত নামাজ পঢ়িছে, অলপ সময় ৰেষ্ট লৈছে, আৰু যেতিয়া বহি থাকিব, এনে বহি থাকিব নালাগে। ৰমজান মাহৰ প্ৰতি সেকেন্ড, প্ৰতি পল ৰহমতৰ হয়, বৰকতৰ হয়। সেইকাৰণে আমি যেতিয়া বহিছো, যেতিয়া ৰেষ্ট কৰিছো, এনেই বহি থাকিব নালাগে। তেতিয়া কিবা এটা দোয়া পঢ়ি থাকো। এই দোয়াটি যদি পঢ়ে ভাল কথা, যদি আপুনি নাজানে তেতিয়াহ'লে কমসে কম সুবহানাল্লাহ 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 অলপ সময় সুবহানাল্লাহ পঢ়ি থাকিব। ইয়াৰ পিছত আকৌ উঠি নামাজ আৰম্ভ কৰিব। এনেকুৱাকে এই নিয়মতে আপুনি 20 ৰাকাত নামাজ আদায় কৰিব। নামাজৰ পিছত, তাৰাবিৰ 20 ৰাকাত নামাজৰ পিছত আপুনি ইয়াতে মুনাজাত কৰিব হাত তুলি। আমি এটা দোয়া কৰোঁ,
اللهم إنا نسألك الجنة ونعوذ بك من النار يا خالق الجنة والنار برحمتك يا عزيز يا غفار يا كريم يا ستار يا رحيم يا جبار يا خالق يا بار اللهم أجرنا من النار يا مجير يا مجير يا مجير برحمتك يا أرحم الراحمين কই আমি মুনাজাত শেষ কৰোঁ। ইয়াতে কথা হ'ল যদি আপুনি এই দোয়াটি নকৰে বা এইটো আপুনি নাজানে তেতিয়াহ'লে আপুনি অন্য যিকোনো দোয়া কৰিব পাৰে। ৰব্বানা জলামনা আনফুসানা ৰব্বানা আতিনা ফিদ দুনিয়া হাসানা এইবোৰ দোয়াও কৰিব পাৰে। বা নিজৰ ভাষাত যদি আৰবিত কোনো দোয়াই আপুনি নাজানে তেতিয়াহ'লে নিজৰ ভাষাত আপুনি দোয়া কৰিব। আপুনি হাত তুলি যেতিয়া মুনাজাত কৰে চিনা বৰাবৰ হাত তুলিব আৰু কান্দি কান্দি আল্লাহ তাআলাৰ ওচৰত দোয়া কৰিব, ইয়া আল্লাহ যি নামাজ মই পঢ়িলোঁ তুমি নামাজ কবুল কৰা আৰু ইয়াৰ জৰিয়তে মোৰ জীৱনৰ গুনাহবোৰ মাফ কৰি দিয়া, অমুক অমুক গুনাহ কৰিছোঁ সেইবোৰ গুনাহৰ প্ৰতি অনুসৰণ কৰি সেইবোৰ গুনাহ ইয়াদ কৰি ইয়া আল্লাহ জীৱনত আৰু কোনো গুনাহ নকৰোঁ। নিজৰ ভাষাত কান্দি কান্দি কান্দা নাহিলেও কান্দাৰ ভেকশ্যন কৰি আল্লাহ তাআলাৰ ওচৰত দোয়া কৰিব লাগিব। আপুনি যদি বেলেগ কোনো দোয়া নাজানে দোৱাৰ আৰম্ভণিত সূৰা ফাতিহাটো পঢ়ি ল'লে, সূৰা ফাতিহাটো আপুনি জানেই কাৰণ সূৰা ফাতিহা নাজানিলেতো আপুনি নামাজে পঢ়িব পৰা নাই। সূৰা ফাতিহাটো আপুনি দোয়াত পঢ়ি ল'ব। সূৰা ফাতিহা পঢ়ি অন্য কোনো দোয়া নাজানিলে নিজৰ ভাষাত কান্দি কান্দি আল্লাহ তাআলাৰ ওচৰত দোয়া কৰিব। আৰু তাৰাবি নামাজৰ মুনাজাতৰ পিছত আপুনি আকৌ 3 ৰাকাত ভিতিৰ নামাজ পঢ়িব আৰু ভিতিৰ নামাজৰ নিয়ত আৰবিত এনেকৈ কৰিব, নাৱাইতু আন উছল্লি লিল্লাহি তাআলা সালাসা রাকাআতি সালাতিল ভিত্রি ওয়াজিবুল্লাহি তাআলা মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার। এনেকৈ নিয়ত কৰিব। যদি অসমীয়াত কয় মই আল্লাহৰ ওয়াস্তে ভিতিৰৰ 3 ৰাকাত ওয়াজিব নামাজ পঢ়ি আছো আল্লাহু আকবার, এনেকৈ নিয়ত কৰি যিকোনো সূৰা দি এই নামাজ পঢ়িব। কিন্তু ইয়াত এটা কথা হ'ল ভিতিৰ নামাজৰ 3য় ৰাকাতৰ কেৰাতৰ পিছত রুকুত যোৱাৰ আগতে বিশিষ্ট একটি তাকবীৰৰ পিছত আপুনি দুআ কুনুত পঢ়িব লাগিব আৰু ভিতিৰ নামাজত দুআ কুনুত পঢ়াটো কিন্তু ওয়াজিব, পঢ়িবই লাগিব। যদি আপুনি দুআ কুনুত নাজানে তেতিয়াহ'লে এই জায়গাত অন্য যিকোনো দুআ মসনুনা মনকুলা আছে সেইবোৰ দুআ পঢ়িলেও হ'ব। দুআ কুনুতটো মই কৈ দিছোঁ, আল্লাহুম্মা ইন্না নাস্তাঈনুকা ونستغفرك ونؤمن بك ونتوكل عليك ونثني عليك الخير ونشكرك ولا نكفرك ونخلع ونترك من يفجرك اللهم إياك نعبد ولك نصلي ونسجد وإليك نسعى ونحفد ونرجو رحمتك ونخشى عذابك إن عذابك بالكفار ملحق। এই দোয়াটি লিখি লৈ আপুনি মুখস্থ কৰিব। যদি এইটো নাজানে ৰব্বানা আতিনা ফিদ দুনিয়া এইবোৰ পঢ়িলেও হ'ব বা আল্লাহুম্মা গফিৰলি 3 বাৰ পঢ়িলেও আপোনাৰ কুনুত আদায় হৈ যাব। আল্লাহ তাআলা আমাক সকলোকে মাহে ৰমজানৰ ৰাতি তাৰাবিৰ নামাজ সহি আৰু শুদ্ধভাৱে আদায় কৰাৰ তৌফিক দান কৰক। আমাক সকলোকে মাহে ৰমজানৰ সকলো ফজিলত হাসিল কৰাৰ তৌফিক দান কৰক। সকলোকে আল্লাহুম্মা আমিন। ওয়া আখিরু দাওয়ানা আলহামদুলিল্লাহি রাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।